Hi everyone, welcome back. আজি এটা নতুন ভিডিঅ' লৈ আৰু আহিলোঁ। আজি আমি ভাবিছোঁ টৌচ যাম। টৌচো এখন কাছলৰ ওচৰতে থকা সৰু গাঁও এখন হয়, কিন্তু তালৈ যাবলৈ প্ৰথমতে বাই কাৰ 1-1.5 ঘণ্টামান লাগে আৰু তাৰপিছতহে আমি গৈ পাম। এয়া সেইদিনাখন হোলী আছিলে ৰাতিপুৱা, তাতে আমাৰ যেনেকৈ আমাৰ ফালে গোসাঁই ঘূৰাই, তাতো সিহঁতি তেনেকৈ গোসাঁই ঘূৰোৱাৰ নিচিনা আৰু সিহঁতৰ এটা কিবা নিয়ম হয়। সেই নদী কাষলৈ আনিছে, তাতে ৰাখিব আৰু চব মানুহবোৰ আহিছিলে তাৰপিছত সেৱা কৰিবলৈ, আৰু তাৰপিছত তাতে চবে ভোগ খোৱাৰ নিচিনাকৈও খাইছিলে। আমি ব্ৰেকফাষ্ট খাই মেলি ৰেডি হৈ এয়া ওলাই দিলোঁ টৌচ আৰু মণিকৰণলৈ। আমি টৌচৰ পৰা ঘূৰি আহোঁতে মণিকৰণতো সোমাম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। টৌচলৈ যাবলৈ এইটো কাছলৰ পৰা আৰু আগৰ ফালে ৰাস্তাটোৰ ফালে যাব লাগে। এনেকৈ নদীৰ কাষে কাষে ৰাস্তাটো আছে। পাহাৰ ওপৰ তল তেনেকৈ 2-3টা পাহাৰ ক্ৰছ কৰি পেলাই যায়। টৌচলৈ যাবলৈ নিজৰ গাড়ীও লৈ যাব পাৰে বা তাতে কেবো ল'ব পাৰে বা বাছো গৈ থাকে। বাছিয়ানী বুলি এটা জেগা আছে, তালৈ যায় বাছ। তাৰ পৰা আকৌ মানুহে বিচাৰে যদি কেবো লৈ ল'ব পাৰে টৌচলৈ। কিন্তু আমি ডাইৰেক্ট কাছলৰ পৰাই ডাইৰেক্ট টৌচলৈ বুলিয়ে গাড়ী লৈ গৈছিলোঁ, মানে কেব লৈ লৈছিলোঁ। আৰু আমি ঘূৰি অহাটো কৰিছিলোঁ, মানে কেবখন 4 ঘণ্টা তাতে ৰখে আৰু তাৰপিছত আমাক লৈ আহিব একেলগে। চ' আমি সেইটো এৰেঞ্জমেণ্ট কৰিয়ে লৈ গৈছিলোঁ। চ' আমাৰ একো দিগদাৰ হোৱা নাছিলে। কেতিয়াবা কি হয়, তাতে গৈ আকৌ টৌচৰ পৰা কেতিয়াবা টেক্সি নাপাব পাৰে বা বাছ আকৌ টৌচৰ পৰা বাছিয়ানীলৈ আহিব লাগিব। বাছিয়ানীৰ পৰা টৌচলৈ বাছ নাযায়, টেক্সিতে আহিব লাগিব। চ' সেইখিনি পাবলৈও কেতিয়াবা আমি যিহেতু ফাৰ্ষ্ট টাইম গৈছিলোঁ, ইমান এটা চিয়'ৰ নাছিলোঁ পাম নাপাম, সেইকাৰণে আমি ৰিটাৰ্ণ কেব তেনেকেই লৈ গৈছিলোঁ। ওৱান ৱে' কেববোৰ 1400-1300 মানৰ ভিতৰত হয় আৰু 2 ৱে' 4 hours ৱেইটিঙৰ লগত 2000 লয়। চাব গ'লে গোটেই কেলকুলেশ্যনটো কৰিলে ঠিকেই থাকে, সেইটো সস্তাতে হয়। কাৰণ আৰু বাছত গ'লে কিন্তু বাছৰ ফেয়াৰটো 50 rupees মান হয় বাছিয়ানীলৈ চাগে। মই একজেক্টলি নাজানো, 50 বা 100ৰ ভিতৰত হয়, বহুত বেছি নহয়। কিন্তু আকৌ বাছিয়ানীৰ পৰা কেব ল'ব লাগিব। ৰাস্তাটো ধুনীয়া হয়, এনেকৈ বৰফৰ পাহাৰৰ কাষে কাষে গৈ থাকে। কিন্তু এটা বাছিয়ানীৰ পিছত ৰাস্তাটো বহুতখিনি বেয়া হৈ যায় আৰু ঠেকো হৈ যায়। সেইখিনিত অকণমান দিগদাৰ, আৰু সেইখিনিত 4x4 গাড়ী বেছি ভাল হয়। এয়া আমি টৌচ পাই গ'লোহি আৰু আমি এয়া খোজকাঢ়ি এক্সপ্ল'ৰ কৰিম। লৈ যাওঁ। বাবা সেই পাথৰকেইটা চোৱা, পাহাৰকেইটা চোৱা, দেখিছা এনেকৈ যে জোঙা উঠি আছে যে, আৰু সেই বৰফৰ সেইফালে ধোঁৱা কিয় ওলাই আছে বা চাওঁ। ইফালে দেখাই দিওঁ যোৱা দিনাখন যিহেতু হোলী আছিলে, তাৰে মানুহবোৰে পূৰা হোলী খেলি আছিলে। আমাকো ৰং লগাই দিলে। আন্টি দুজনী মানে, সৰু পোৱালি দুটা মানে, আকৌ ঘূৰি আহোঁতে ল'ৰাকেইটা মানে, ছোৱালী চবেই খেলি আছে। আৰু তাতে ওপৰত গৈ এটা জেগাত সিহঁতি ইয়াত দেখিছে, সেইকেইদিন মই পিছত জুম কৰি দেখাইছোঁ, তাতে সিহঁতি চব ফিমেলবোৰ গৈ পেলাই নাচিছে, ফূৰ্তি কৰিছে। টৌচত এনেকেই সৰু পিলপিলীয়া ৰাস্তাবোৰ আৰু মানে পাহাৰৰ শ্ল'পিঙত গোটেই গাঁওখন আছে, বনোৱা আছে, উডেন হাউচবোৰ আছে, সিহঁতৰ প্ৰাচীন কালৰ মন্দিৰ আছে। তেনেকুৱা মালানাৰ নিচিনা ইয়াতে কাকো নোচোৱাৰ সেনেকুৱা একো ৰেষ্ট্ৰিকশ্যন একো নাছিলে, চব নৰ্মেলে। মানুহ ইয়াতে থাকিবও পাৰে। ইয়াতে কেইবাখনো ফেমাছ কেফে
আৰু হোমষ্টে তেনেকুৱা টাইপৰো আছিল আৰু সেইবোৰ বহুত কষ্টলি নহয় মানে 400-500 পাৰ ডে তেনেকৈ থাকিব আৰু মানে থাকিব ৰাতি অভাৰনাইটৰ ষ্টেৰ কাৰণে তেনেকুৱা ধৰণৰ ৰেটত থাকিব পাৰে আৰু ঘৰবোৰ দেখিবলৈ বিৰাট ধুনীয়া আছিল সৰু সৰু উডেন হাউচ তেনেকুৱা মানে দেখি এনেকুৱা লাগিছিল যেন থাকিব সেইবোৰ ঘৰত বহুত কজি হ'ল হয় আকৌ মানে তাতে থাকিলেও ৰাতি ট'চত গ'লে আমি এইটো ফিল কৰিলোঁ যে তাতে থাকিলেহে আচল যোনটো মজাটো তেতিয়া আহিল হয় কাৰণ চাৰিওফালে ধুনীয়া বৰফৰ পাহাৰবোৰ আছে আৰু ৰাতিপুৱা শুই উঠি যোনটো এটা চাগে ভিউ হ'ব তাৰ পৰা সেইটো একদম মাইণ্ড ব্লয়িং ভিউ হ'ব কোনফালে যাওঁ এফালে নে ওপৰৰ ফালে এফালে যায় নে ওপৰ ফালেহে যায় চাগে ওপৰ ফালে যাওঁ ব'লা এফালে যাব পাৰি না চাগে এনেকৈ যাব পাৰি মানুহৰ ঘৰৰ ৰাস্তা নেকি আকৌ কি ধুনীয়া ধুনীয়া ঘৰবোৰ মানুহবোৰে পুৰা খেলি আছে হোলী এইবোৰ ঘৰ মই যোনবোৰ কৈছিলোঁ উডেন ঘৰবোৰ একদম কজি টাইপৰ বিৰাট দেখি বিৰাট ভাল লাগিছিল আৰু বিৰাট থাকিব মন গৈছিল যিহেতু কিন্তু আমি একো এৰেঞ্জমেণ্ট তেনেকৈ কৰি যোৱা নাছিলোঁ আমি এইবাৰ নাথাকিলোঁ এনেকৈ চিধা গৈ আগলৈ সেইফালে কুটলা ভিলেজ বুলি আৰু এখন ভিলেজ আছে সেইখন ইমান ডাঙৰ নহয় সেইখনলৈ যাব পাৰি এইটো ৰাস্তা দি গৈ পেলাই আমি অলপ দূৰ গৈ পেলাই অলপ চাই পেলাই ঘূৰি আহিলোঁ আৰু আহি ট'চৰে জেগাখিনি অকণমান এক্সপ্ল'ৰ কৰিলোঁ এয়া এইফালে কুটলা যায় তাতে লিখা আছিলে ঘূৰি আহি আমি আৰু দুখনমান ফেমাছ তাতে কেফে আছিলে সেইকেইখন অকণমান চাবলৈ গ'লোঁ সেইকেইখনত ভাবিলোঁ কিবা খাই লওঁ বুলি কিন্তু যিহেতু হোলী আছিল অলমষ্ট গোটেইকেইখনেই বন্ধ আছিল থকাৰ কাৰণেতো বাৰু আছিলে কিন্তু খাবৰ কাৰণে সিহঁতি বন্ধ আছিলে সেইদিনাখন মানে গোটেই দিনটো পিছবেলালৈ নাজানো কিন্তু আমি থকা সময়ত বন্ধ আছিলে কাৰণ সেই ফেষ্টিভেল আছিলে কাৰণে চবে মন্দিৰত গৈ পেলাই একেলগে মিলি নাচিছে কিবাকিবি খাইছে সেনেকুৱা নিয়মবোৰ কৰিছে আৰু আমি এখন বেলেগ হোটেলত মুখতে আৰু ওলাই যোৱা তাতে খালোঁ হোটেলখনৰ পৰাই এই জেগাখিনি মন্দিৰৰ নিচিনা এইখিনি জেগা দেখা পায় য'ত তাহাঁতি গোটেই ভিলেজৰ মাইকী মানুহবোৰ চব মিলি পেলাই মেলো আছিল কিন্তু মাইকী মানুহবোৰ চব মিলি পেলাই এনেকৈ একদম পূৰা ফুল ভলিউমত গান লগাই একদম পূৰা নাচি আছে ইমান ধুনীয়া লাগিছিল ভিউটো পিছফালে বৰফৰ পাহাৰ আৰু তাৰ মাজতে এনেকুৱা বিৰাট ভাল লাগিছিল গোটেই এম্বিয়েঞ্চটো একদম খুব মজাৰ এম্বিয়েঞ্চ আছিলে আমি এয়া কেফেত অলপ দেৰি বহি অলপ টাইম স্পেণ্ড কৰিলোঁ তাতে আৰু তাৰপিছত তাতে খাই মেলি আমি মণিকৰণলৈ বুলি ষ্টাৰ্ট কৰিলোঁ এইটো ট'চলৈ জাষ্ট সোমোৱাৰ আগে এটা ৱাটাৰফলৰ নিচিনা আছিলে ওচৰলৈতো যাব নোৱাৰে এনেকৈ দূৰৰ পৰা
পৰাই দেখা পায় ধুনীয়া আছিল আৰু একদম পূৰা সৰহকৈ পানীৰ আৱাজ একদম পূৰা ফুল আহি আছিলে আমি এয়া বাৰচিয়ানী পালোহি বাৰচিয়ানী যিহেতু লাষ্ট বাছ তালৈকে যায় তাৰ পৰা টেক্সি ধৰিব লাগে এইবোৰ তাহাঁতৰ ইউনিয়নৰ টেক্সি লাইন থাকে আৰু তাতে অকণমান ভিৰ হৈ যায় আৰু আমি তাৰ পৰা এনেকৈ অলপ আগলৈ আহোঁতে আৰু এটা ৱাটাৰফল পালোঁ আৰু তাতে ৱাটাৰফলটোত মানুহে অলমষ্ট তাতে ৱাটাৰফলটোৰ ওপৰতে চেয়াৰ পাৰি পেলাই তাতে খোৱা ব্যৱস্থা মেগী চেগি তেনেকুৱা টাইপৰ এয়া দেখিছে এইবোৰ এনেকৈ পাৰিয়ে থৈছে কিন্তু ৰাস্তাটো দেখিছে নহয় এনেকুৱা গোটেই শিল পাথৰ এনেকুৱা বহুত ভাল নহয় কিছুমান জেগাত বাৰচিয়ানীৰ পিছততো ৰাস্তাটো বহুতেই বেয়া কিন্তু বাৰচিয়ানীৰ পৰা কাছললৈ ৰাস্তাটো তথাপিও বহুতখিনি বেটাৰ এতিয়া মণিকৰণলৈ বুলি আহিলোঁ মণিকৰণত সোমোৱাৰ আগতে তাতে এটা বহুত প্ৰাচীন কালৰ বোলে ৰাম মন্দিৰো আছে আমি সেইটো নাজানিছিলোঁ চ' আমাক ড্ৰাইভাৰজনে ক'লে যে তাতে প্ৰাচীন কালৰ ৰাম মন্দিৰ এটাও আছে তাতেও যাব পাৰিম বুলি সেইকাৰণে আমাক তেনেকৈ পাৰ্কিঙলৈ লৈ গ'ল আৰু আমি তাৰ পৰা ৰাম মন্দিৰটো চাবলৈ গ'লোঁ তাতে ইমান আচৰিত একদম গৰম পানীৰ স্প্ৰিংছ আছিল বুলি আমি জানিছিলোঁ কিন্তু তাতে যোনটো আমি দেখিলোঁ একদম উতলা গৰম পানী তাতে স্প্ৰিংছবোৰ হট ৱাটাৰ স্প্ৰিংছবোৰ আছিলে এয়া আমি নামি আহিলোঁ এতিয়া আমি প্ৰথমতে এই যোনটো ৰাম মন্দিৰ তালৈ যাম ৰাম মন্দিৰৰ ওচৰতে তাতে মানে বাথ হাউচবোৰো থাকে আৰু বাথ হাউচত মানে একদম যোনখিনি পানীৰ পৰা মানুহবোৰে মানে ফিমেল মেল বেলেগ বেলেগ বাথ হাউচ থাকে একদম কুহুমীয়া গৰম পানী মানে মানুহে তাতে গা চা ধুৱে বা ভৰি হাত যি ধুৱে মন্দিৰত যাবলৈ চব তাতে কৰিব পাৰে আৰু পানীখিনি মই চুই চাইছিলোঁ একদম কুহুমীয়া পানী আৰু একদম তলৰ পৰা ওলাই থাকে আৰু ছেইম বস্তু গুৰুদ্বাৰালৈ যাওঁতে মণিকৰণ চাহিবৰ গুৰুদ্বাৰাত যাওঁতেও তাতো তেনেকুৱা বাথ হাউচবোৰ আছে আৰু পানীবোৰ তেনেকুৱা কুহুমীয়া ওলাই থাকে এইটোৱে ৰাম মন্দিৰ য'ত প্ৰাচীন কালৰ ৰাম মন্দিৰ যোনটো কৈছিলে আমি তালৈ গ'লোঁ তাতে সেৱা কৰি পেলাই আকৌ আমি গুৰুদ্বাৰা চাহিব মণিকৰণ তালৈ গ'লোঁ এইটো তাৰ আগতে হট ৱাটাৰ স্প্ৰিংটো আমি যোনটো কথা মই কৈছিলোঁ একদম উতলা গৰম পানী তাতে ওলাই আছিলে আৰু তাতে এইটো এটা মন্দিৰ তাহাঁতৰ লোকেল কিবা ভগৱান এজনৰ মন্দিৰ বুলি কৈছিলে হোলীৰ কাৰণে সেইখিনি সময়ত কোনোবা এটা সময়ত বন্ধ থাকে সেইকাৰণে সেইখিনি সময়ত আমি যাওঁতে বন্ধ আছিলে তেতিয়া আমি যোৱা নহ'ল আৰু এতিয়া আমি গৈ আছোঁ গুৰুদ্বাৰালৈ আমি দৰ্শন কৰি ওলাই আহিলোঁ ভিতৰত মই ভিডিঅ' নকৰিলোঁ আৰু তাতে ভিতৰত এইটো এণ্ট্ৰেঞ্চ এইফালেদি গ'লে প্ৰথমতে গুৰুদ্বাৰাটো পায় আৰু আমি যোনফালেদি সোমাইছিলোঁ সেইফালেদি গ'লে ৰাম মন্দিৰটো পায় মোৰ এতিয়া ভিডিঅ'ত দেখাই পাব একদম যোনখিনি হট ৱাটাৰ স্প্ৰিঙৰ পানীখিনি গোটেই নদীখনত পৰে যেনেকৈ একদম পূৰা সৰসৰাই পৰি আছে দেখিলে পূৰা ধোঁৱা ওলাই আছে গম পায় আৰু সেইবোৰ পিছফালৰ পৰা দেখিছে পাইপবোৰ তাৰ পৰাই এইবোৰ গৰম পানীবোৰ ওলাই আছে পূৰা নদীখনত পৰে দেখিলে আচৰিত যেন লাগে কিন্তু
ভাল লাগিল, এটা ভাল এক্সপিৰিয়েঞ্চ হ'ল। ইয়াৰ পিছত আমি আমাৰ হোটেললৈ গ'লোঁ, গৈ পেলাই তাতে অলপ দেৰি ৰেষ্ট লৈ পেলাই আমাৰ হোটেলৰ পিছফালে পাৰ্বতী নদীখন একদম ৱাকিং ডিষ্টেঞ্চতে আছিলে। আমি তালৈ গ'লোঁ, অলপ খোজকাঢ়ি আৰু অকণমান তাতে টাইম স্পেণ্ড কৰিলোঁ আৰু তাৰপিছত হোটেললৈ ঘূৰি আহিলোঁ। আজি দিনটো আমি এনেকৈ এণ্ড কৰিলোঁ। ইয়াৰ পিছত ৰাতি আকৌ অলপ ওলাই গ'লোঁ, বাহিৰত ডিনাৰ কৰিলোঁ, ডিনাৰ কৰি আহি আৰু শুই দিলোঁ আৰু গোটেই দিনটো এনেও অকণমান টায়াৰ্ডে আছিলোঁ। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। থেংকছ ফৰ ৱাচিং, বাই। বিষাই গৈছে, ইমান ঠাণ্ডা।